মোক লগ পাই কেনেকুৱা লাগিল আজি? লগ পোৱাৰ ইমান ইচ্ছা নাথাকে, তথাপিও লগ পাই ভাল লাগিল আজি বহুত দিন পিছত। যদি আপুনি 2025ত এটা নতুন ইউটিউব চেনেল খুলিব বিচাৰে, আপুনি কোনটো কেটেগৰীত যাব বিচাৰিব? আপোনাৰ চেনেলটোৰ নাম ট্ৰেভেলাৰ নয়ন। এতিয়া ট্ৰেভেলাৰ নয়নৰ পৰা আপুনি ফানি নয়ন কিয় হৈ গৈছে? মানে এতিয়াতো ট্ৰেভেল নকৰে, আপুনিতো গভৰ্ণমেণ্ট চাকৰি কৰে। কোনটো ডিপাৰ্টমেণ্টত আপুনি গভৰ্ণমেণ্ট চাকৰি কৰে? নয়নদাৰ এতিয়া বাহিৰত ওলাই যায়, ছোৱালী ফেন ফলোইংটো বহুত এতিয়া। তো যেতিয়া বেলেগ ছোৱালী আহে নয়নদাৰ ওচৰত, আপোনাৰ জেলাচিটো হয়নে? আৰু তাইৰ লগত এটা ইনচিডেণ্ট হৈছিল, হ'ব নেকি? শ্বেয়াৰ কৰিব নেকি অলপ? ছাবস্ক্ৰাইবাৰে হয়। তাইক দেখি আহি চিধাই তাইক কিছ কৰিছে। চাল্লা বৌ, আপোনাৰ মতে লয়েলটি কিমান মেটাৰ কৰে মানে ৰিলেশ্যনশ্বিপত? বহুত মেটাৰ কৰে। এতিয়া যদি আপোনাৰ হাজবেণ্ডজনে যদি যায় মানে বেলেগ ছোৱালী তাতে, আপোনাৰ মানে কেনেকুৱা লাগিব এতিয়া? বহুতে আপোনাক কমেণ্ট দিয়ে, মই দেখিছোঁ কেমেৰাটো আনাৰ লগে লগে আপোনালোকে কান্দা ষ্টাৰ্ট কৰি দিয়ে। বহুতে কয় আপোনালোকে স্ক্ৰিপ্টেড বুলি কয়। কান্দাটো স্ক্ৰিপ্টেড। নেগেটিভ কমেণ্টবিলাক আহে, আপোনালোকে এইটো কেনেকৈ হেণ্ডেল কৰে মানে? অসমত ডিম্পু বৰুৱাৰ ভিডিঅ' দেখিছোঁ, বিকাশৰ ভিডিঅ' দেখিছোঁ, মই কাকো আজিলৈকে ভিডিঅ' বেয়া লাগিলেও মই বেয়া কমেণ্ট দি পোৱা নাই। ৰিচেণ্টলি আপোনালোকৰ এইটো কাণ্ড হৈ গ'ল, আপোনাক যিটো এটেক কৰিছিলে, হয়, সেইটো বিষয়ে মানে অলপ কিবা ক'ব নেকি? কেনেকুৱা চিটুৱেশ্যন আছিল তেতিয়া, তাৰপিছত কেনেকৈ সেইটো পাৰ কৰিলে? একচুৱেলি কি হয়, আমাক ফোন কৰি মাতিছিলে মৰনৈ থানাৰ পৰা, তাতে আমি গৈ লৈ আহিলোঁ আইতাগৰাকীক। তাৰপিছত তেখেতসকলৰ কিছুমান চ' যোনে মাৰধৰ কৰি আইতাজনীক খেদিছে, সেই ল'ৰা ছোৱালী কেইগৰাকীয়ে আমাক ফোন কৰি ধমকি দিছে। ধমকি দি আমাৰ ওপৰত পুলিচ কেছ কৰিব বিচাৰিছে। মোৰো বহুত জানিব মন, এজন ইউটিউবাৰে কিমান কামায় মান্থলি? মই একদম অনেষ্টলি কওঁ, 1 লাখ ভিউছত 3,000 3,500 টকা। তো হে গাইজ, ৱেলকাম টু দ্য নিউ পডকাষ্ট দ্য বিশ্বজিৎ শ্ব'। আৰু মই বৰ্তমান উপস্থিত আছোঁ অসমৰ এনেকুৱা এজন জনপ্ৰিয় ইউটিউবাৰ, যিয়ে সকলোকে এনি টাইম হহুৱাই থাকে। মই বিশেষ ইণ্ট্ৰডিউচ কৰি দিয়া দৰকাৰ নাই, সকলো অসমবাসীয়ে চিনি পায়, যাক তেখেতৰ পত্নীয়ে আলথু বুলি চিনি পায়। আমাৰ মাজত আছে জনপ্ৰিয় ইউটিউবাৰ ট্ৰেভেলাৰ নয়ন। নমস্কাৰ। ৱেলকাম নয়নদা। নতুন নতুন চেনেল। আচ্ছা, মোক লগ পাই কেনেকুৱা লাগিল আজি? এনেতো সদায় লগ পাওঁ, লগ পোৱাৰ ইমান ইচ্ছা নাথাকে, তথাপিও লগ পাই ভাল লাগিল আজি বহুত দিন পিছত। কি খবৰ বৌ আপোনাৰ? ভাল ভাল লাইফটো কেনেকুৱা চলিছে? বঢ়িয়া ভাই, যেনেকৈ চলি আছে চলি আছে। ঠিক ঠাক চলি আছে। আৰু মানে বহুতে কৈ থাকে, আগতে আপোনাৰ ভিডিঅ'ত ওলাইছিলোঁ, এতিয়া যিহেতু টাইম নিমিলে, আপুনি অফিচত যায়, হয়, তো সেই বিষয়ে কি ক'ব? চোৱা, নিজৰ নিজৰ কাম চবে নিজে নিজে কৰি আগবাঢ়ি যাব লাগে। এতিয়া তুমি তোমাৰ লাইফটোত যদি মোৰ লগতে কেৱল ভিডিঅ' বনাই থাকা, তোমাৰ যদি কিবা বেলেগ লক্ষ্য আছে, সেইটো লক্ষ্যত যদি তুমি যাব লাগে, তেতিয়াহ'লে মোৰ লগতেই যে যাব লাগিব সেইটো কোনো কথা নাই। তুমি তোমাৰ লক্ষ্যত বেলেগ ৰাস্তাৰেও যাব পাৰা। বাকী আপোনাৰ ভিডিঅ'ৰ এতিয়া নেক্সট হেৰি কি, এইম কি আপোনাৰ? মানে যদি আপুনি 2025ত এটা নতুন ইউটিউব চেনেল খুলিব বিচাৰে, আপুনি কোনটো কেটেগৰীত যাব বিচাৰিব? মোৰতো মই নিজে ব্লগিং কৰোঁ, আৰু মোৰ ব্লগিং একচুৱেলি কি হয় জানে, মোৰ এটা নিজৰ ধাৰণা আছে যে যোনটো কাম কৰি ভাল পায় সেইটোতহে মানুহ আগুৱাই যাব লাগে, তেতিয়া ছাকচেছটো পোৱা সহজ হয়। কাৰণ কি, ধৰক আজি যদি মই এতিয়া পডকাষ্ট চেনেল খোলোঁ, মোৰ কিন্তু এইটোত ইণ্টাৰেষ্ট নাই ইমান, কিন্তু পডকাষ্ট চেনেল মই ট্ৰেণ্ডিঙত আছে কাৰণে যদি খুলি কেনে চলাব বিচাৰোঁ, তেতিয়াহ'লে মোৰ ছাকচেছ নহ'ব, কাৰণ মই সেইটো কামত ইণ্টাৰেষ্টে নাপাম। মই ট্ৰেভেল কৰোঁ, প্ৰেজেণ্টেশ্যনটো ভালকে দিব নোৱাৰি। হয়, মই ট্ৰেভেল কৰোঁ, ফুৰোঁ, তো তেনেকেই মই সেইবিলাক ভিডিঅ' বনাই যাওঁ, ব্লগিং কৰোঁ, তো তেনেকেই মোৰ লাইফষ্টাইলটো ব্লগিঙত লৈ আহোঁ। তো সেইটোতে মোৰ ইণ্টাৰেষ্ট, সেইটোৱে মই কৰি ফুৰোঁ, সেইকাৰণে সেইটো কামত মই কৰি ভাল পাওঁ। আৰু এটা গৰম গৰম কুৱেশ্যন মানে হা, অঁ, এইটো বহুতে কৰে আৰু কমেণ্ট বক্সত অলৰেডি দেখাই পাওঁ, আপোনাৰ চেনেলটোৰ নাম ট্ৰেভেলাৰ নয়ন, হয় নাই? তো আপুনি আগতে ট্ৰেভেল কৰিছিলে, তো এতিয়া ট্ৰেভেলাৰ নয়নৰ পৰা আপুনি ফানি নয়ন কিয় হৈ গৈছে? মানে এতিয়াতো ট্ৰেভেল নকৰে, কাৰণটো কি একচুৱেলি? আমি ট্ৰেভেল বহুত যথেষ্ট কৰোঁ। ট্ৰেভেল মই মানে চাওক, মই অহংকাৰ কৰি কোৱা নাই, কিন্তু কৈছোঁ যে মোৰ চেনেলত যিমান তীৰ্থযাত্ৰা কৰা মানে ভিডিঅ' আছে, চাগেহে কোনোবা ইউটিউব চেনেলত, আমাৰ অসমীয়া ইউটিউব চেনেলত চাগেহে আছে। কেদাৰনাথ বাবা তাতে দুবাৰ, অমৰনাথ যাত্ৰা, তাৰপিছত সোমনাথ, তাৰপিছত নাগেশ্বৰ, দ্বাৰকা, তাৰপিছত ৰাম মন্দিৰ, দেখিছোঁ। তাৰপিছত বৈষ্ণৱ দেৱী, তাৰপিছত তুংগনাথ, পৃথিৱীৰ আটাইতকৈ ওখ ঠাইত থকা মন্দিৰ, বদ্ৰীনাথ। মানে মোৰ নিজৰে মনত নাই, মই ইমানখিনি তীৰ্থযাত্ৰাত মই নিজৰ চেনেলত আনিছোঁ ভিডিঅ'। আৰু কিন্তু মই এইবিলাক কেৱল ভিডিঅ' বনোৱাৰ কাৰণে নহয়, মই নিজে কৰি ভাল পাওঁ, নিজে ফুৰি ভাল পাওঁ সেইকাৰণে। আৰু যিহেতু মই গভমেণ্ট চাকৰি কৰোঁ, সেইকাৰণে যিখিনি ছুটি মেনেজ কৰি মই যাব পাৰোঁ, সেইখিনিতহে মই গৈছোঁ। আচ্ছা, আৰু এটা কথা কওঁ হা, বহুতৰ মনত কুৱেশ্যন এটা হয় আৰু এতিয়াও হৈ আছে, আপুনিতো গভৰ্ণমেণ্ট চাকৰি কৰে, কোনটো ডিপাৰ্টমেণ্টত আপুনি গভৰ্ণমেণ্ট চাকৰি কৰে?
মই হস্ততাঁত আৰু বস্ত্ৰশিল্প যদি অসমীয়াত কওঁ আৰু ইংলিছত ক'লে হেণ্ডলুম এণ্ড টেক্সটাইলছ বুলি কয়। আচ্ছা আৰু মোৰ স্পেচিয়েলি আপোনাৰ এটা কুৱেশ্যন, আপুনি এতিয়া বহুত বেছি ফেমাছ হৈ গৈছে অসমত, নাই কোনো ফেমাছ হোৱা মানে নাই। আপুনি ফেমাছ হা, তো যেতিয়া আপুনি ঘৰৰ বাহিৰত ওলাই যায়, মানুহে ফটো উঠিব আহে, চেলফি লয়, তেতিয়া কেনেকুৱা অনুভৱ হয় এজ এ ইউটিউবাৰ? এজ এ ইউটিউবাৰ মানে ভাল লাগে। কাৰ জানো সপোন নাথাকিব যে মানুহ আহিব মোৰ কাৰণে আহিব ফটো উঠিব, কাৰ ভাল নালাগে? চবৰে ভাল লাগে, ভাল লাগে বাৰু, মোকো ভাল লাগে। বলো এটা কুৱেশ্যন, নয়নদা যেতিয়া বাহিৰত ওলাই যায়, ছোৱালী ফেন ফলোয়িংটো বহুত এতিয়া, বহুত বেছি তেখেতৰ দৰে হা হাজবেণ্ড হা কি বেছি বহুত বেছি। তেখেতৰ দৰে হাজবেণ্ড চবে বিচাৰে, ইউ আৰ দ্য লাকি পাৰ্চন, নয়নদাক পাইছে। তো যেতিয়া বেলেগ ছোৱালী আহে নয়নদাৰ ওচৰত, আপোনাৰ জেলাচিটো হয়নে? মানে অনুৰাগী হিচাপে যেতিয়া আহে তেতিয়া নিশ্চয় মোৰ বেয়া নালাগে, কাৰণ বেয়া লগাটো উচিতো নহয়, কাৰণ তেওঁ যিহেতু ভিডিঅ' চাই মানুহজনক যেতিয়া সন্মুখত লগ পোৱা যায়, তেতিয়া অলপমান তেওঁলোকে সেই মানে ভিডিঅ'ত আমি যাক বা টিভিত আমি যাক দেখোঁ বা ভিডিঅ'ত মোবাইলত যাক দেখোঁ, তাক তেখেতক যদি আমি সন্মুখত পাওঁ অলপমান এক্সপ্ৰেশ্যনটো বেলেগ হ'বই। এতিয়া তেওঁলোকে ইমান দিনৰ পৰা মানুহ এজনক চাই আছে, যদি ওচৰত লগ পায় তেতিয়া তেওঁলোকে ভাল পায় যিহেতু ফটো উঠিব আহিবই, তো সেইটোত মই বেয়া পোৱাৰ কোনো প্ৰশ্নই নাই। ছেইম প্ৰশ্ন আপোনাৰ লগতো, বহুতো বহুত ল'ৰা মেছেজ আহে। তাইৰ এনচাৰটো তুমি গম পোৱা নাই, ভালকে শুনা নাই তুমি এনচাৰটো। তাই কি কৈছে, অনুৰাগী হিচাপে যদি কোনোবা ছোৱালী মানুহ আহে তেতিয়াহে মানে একচেপ্ট কৰে, একচেপ্টেবল হয়। যদি অনুৰাগী হিচাপে নহয়, তো এনে যদি আহে ভাল পাওঁ বুলি, তেনেকুৱা মই মিছা কথা নকওঁ, তেনেকৈ বহুত মেছেজ আহে যে মোক ভাল পায়, মোক কৰে, তোমাক কৰে, তাইৰো আহে। তো তেনেকৈ আহে, সেইবোৰক তাই একচেপ্ট নকৰে। ছেইম বস্তু আপোনাৰতো হয়। অৱশ্যে মোৰো তাই যদি অনুৰাগী হৈ আহে তো মোৰ কোনো অসুবিধা নাই। বাকী এনে যদি কোনোবা আহি যায় আই লাভ ইউ সেইবিলাকতো চবৰে বেয়া লাগিব অবভিয়াছলি। আৰু তাইৰ লগত এটা ইনচিডেণ্ট হৈছিল, ক'ব নেকি, শ্বেয়াৰ কৰিব নেকি অলপ? আমি সেই চাপাগুৰিত বঙাইগাঁও চাপাগুৰিত আমি এদিন চাহ খাব গৈছিলোঁ দুটাই। ল'ৰাজনৰ নাম নকওঁ হা, চিনি পাবা তুমিও, ছাবস্ক্ৰাইবাৰে হয়। তাইক দেখি মানে কয় যে সেই যে তাই ক'লে এইমাত্ৰ, মানে ভিডিঅ'ত যেতিয়া দেখা মানুহজনক ঘপককৈ আচলত দেখে, মানে সেই এক্সাইটমেণ্টটো ৰখাব নোৱাৰে কিছুমানে। তো আহি চিধাই তাইক কিছ কৰিছে। চালা, তো মই নিজে অবাক হৈ গৈছোঁ, কি গালি পাৰিম নে কি ক'ম কি নক'ম, মই নিজে অবাক হৈ গৈছোঁ। সেইটো টাইমত বহুত মানুহ আছিলে তাতে, তো মই অকণমান থটমত খাই গৈছিলোঁ, আনকমফৰ্টেবলো ফিল হৈছে, কাৰণ হঠাৎ সেনেকৈ মানে মই নিজেওতো উপস্থিত নহয়, আৰু তেনেকুৱা এটা পৰিস্থিতিৰ কাৰণে কোনেও উপস্থিত নাথাকে যেনিবা। তো যদি কোনোবা ওচৰত আহি পেলাই যদি কয় যে আপোনালোকক ভাল লাগে ভিডিঅ' চাই, কিন্তু হঠাৎ আহি পেলাই তেনেকুৱা এটা কাণ্ড কৰি দিলে অলপমান অকৱাৰ্ড ফিল হ'বই। তো সেইখিনি টাইমত মোৰ মানে ভাল লগা নাছিল। আচ্ছা এটা কথা কওক না, মানে কিন্তু এতিয়াতো মই তেখেতকতো হেৰিও কৰিব ময়ো গালি পাৰিব পৰা নাই। আপোনাক কিন্তু মানিছোঁ, কাৰণ আপুনি চাকৰিও কৰে তাৰপিছত ইউটিউবো কৰে, কেনেকৈ মিলাই ইমান? বহুত টান হয়, বহুত টান। চাকৰি আৰু ইউটিউব একেলগে কৰা বহুত টান হয়, কাৰণ চাকৰিৰ টাইমটোততো মই বেলেগ কৰিবই নোৱাৰোঁ। মই ইউটিউবত এটা ভিডিঅ' 2-3 দিনত শ্বুট কৰিব লগা হয়। মানুহে ভাবে যে 20 মিনিটৰ চাগে এটা ভিডিঅ' নেকি, কিন্তু একচুৱেলি নহয়। মই বুদ্ধি কৰি সেই ছেইম ড্ৰেছত ছেইম ভিডিঅ'ই 3 দিনত কৰোঁ, 2 দিনত কৰোঁ, মিলাই টাইমবিলাক। আৰু আজি যেনেকৈ কৰিছোঁ। এটা বস্তু মোৰ হাঁহি উঠিছে, যেতিয়া মই আহিলোঁ ফোন কৰিছোঁ আপোনাক, ভাত খাই আছিলে, ঠিক আছে, অফিচৰ পৰা হা, আহি কিনে ভাত খাই আছে, টাইমে নাই ন। তো ছেইম বস্তু আপোনাকতো তেনেকৈ বহুত কল ফোন আহি থাকে, বহুত ফোন আহে। কেনেকৈ হেণ্ডেল কৰে চিটুৱেশ্যনটো? ফোন নধৰোঁ, ধৰিবই নোৱাৰোঁ। ফোন কিমান আহে, ফোন ধৰিবই নোৱাৰোঁ, উপায় নাই। কাৰণ মই ইফালে নিজৰ অফিচটো চাব লাগিব, ডিউটি চাব লাগিব, ডিউটি ফাৰ্ষ্ট। কাৰণ আজি ইউটিউব থাকক নাথাকক মোৰ চাকৰিটো মেইন। চাকৰি নাথাকিলে মোৰ সংসাৰ নচলিব, চাকৰি নাথাকিলেতো মোক বিয়াও নাপাতিলেহেঁতেন নেকি মেডামে। আচ্ছা আপোনালোকতো বিয়াৰ কথা ওলালে, অলপ কওক না, বিয়াৰ কেনেকৈ লগ পালে, কেনেকৈ বিবাহ হ'ল? বহুতে জানে, তথাপিও মই হয়। বিয়া মানে কলেজত তাই জুনিয়ৰ আছিল মোতকৈ, মই ছিনিয়ৰ আছিলোঁ। মই প্ৰথম যেতিয়া তাই কলেজত যায়, আমি মানে অকণমান হেল্ডি আৰু হালকা ফুলকা ৰেগিং কৰোঁ আৰু মানুহ নতুন ছোৱালী দেখিলে, চালা কি ছোৱালী আহিছে, কি ধুনীয়া, তো সেনেকৈ যাওঁ আৰু ৰেগিং কৰিব যাওঁ, জোকাব যাওঁ। তো তাইও চকুত পৰিছিল মোৰ, মানে যে মই তাইক কিবা কৰিম আৰু কিবা না কিবা জোকাম আৰু ৰেগিং কৰিম আৰু। তো সেনেকৈ এদিন মানে তাইক ক্লাছ চলি আছিলে, ছায়েন্স গেলাৰী বুলি কয় কলেজৰ সেইখিনি জেগাত। তো তাই ওলাই আহিছিলে ৰুমৰ পৰা, মই জোকাম বুলি তাইৰ ওচৰত গ'লোঁ,
বা মাতি আনিম ৰেগিং কৰিম বুলি তো সেনেকে গ'লো তাই উল্টা পেটলা বুলি কৈ দিছে মই একচুৱেলি তেখেতক কোৱা নাছিলো মানে তেওঁলোকৰ যোনবিলাক বেটছৰ মানে মানুহ আছিল চব শকত শকত আছিল নাই 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 সেইখিনি টাইমত ময়ে আছিলো শকত মানে সি মোকে কৈছে নাই, মই পাৰ্টিকুলাৰলি আপোনাক কোৱাই নাই তো যেতিয়া মানুহখিনি আহিছে মানে সিহঁতে মানে হুৰমুৰাই সোমাব আমি মানুহখিনি ওলাব লাগিব। ক্লাছৰ পৰা ওলাইয়ে ভাই পেটলা মই তাইক মাতি আনি ৰেগিং কৰা চান্সে নাপালো পেটলা কি কৰো এতিয়া নহয় বস্তুটো এনেকে নহয় মানে মই মোৰ লগৰজনী কৈ আছো এই ক্লাছটোত ইমান পেটলা পেটলা মানুহ আছে ন এই পেটলা বুলি মানুহ আছে বুলি মানুহখিনি নুশুনিলে পেটলা কোৱাটো শুনিছে তাৰপিছত মানে তেনেকে মই ভাবিলো যে না এনেকে দালি নগলিব তো ভাবিলো না এতিয়া তাইৰ লগত ভাল পোৱাৰ চবৰে প্ৰথম অস্ত্ৰটো কি ফ্ৰেণ্ডশ্বিপ তাৰপিছত মই তাইৰ লগৰ কিছুমান ক্লাছমেট আছে সিহঁতক মানে ল'ৰা সিহঁতক মই মাতি আনিলো ঐ তই সিহঁতে জুনিয়ৰ মোৰ কথা শুনে যে তাইক সিহঁতক আকৌ দমো দিছে দম দিছো তই কিন্তু সেই ছোৱালীজনীৰ লগত ফ্ৰেণ্ডশ্বিপ কৰাই দিব লাগিব নহ'লে কিন্তু তোৰ অৱস্থা বেয়া হ'ব মোক লৈ গৈছে তাৰপিছত মই তাইক কৈছিলো এই কুছ কুছ হোতা হে ফিল্মৰ ডাইলগ আছিল না লাভ ইজ ফ্ৰেণ্ডশ্বিপ প্যাৰ দোস্তি হে তো সেনেকে ডাইলগ মাৰি মই তাইক ফ্ৰেণ্ডশ্বিপ কৰিছিলোঁ ফাৰ্ষ্টৰ দিনা যিদিনাখন মোক কথা পাতিব গৈছে মই কেণ্টিনত মানে তেতিয়া আমাৰ টিফিন হৈ আছিলে ক্লাছ অফ আছিল তেতিয়া তো মই আৰু মোৰ বান্ধৱী কেইজনী মানে খাব গৈছোঁ আৰু কিবা ৰাতিপুৱাই যাওঁতো তো খাব গৈছোঁ আমাৰ ক্লাছ 9:15 পৰা ষ্টাৰ্ট হয় ৰাতিপুৱা তো মোৰ 9:15 ষ্টাৰ্ট নাথাকে কিন্তু মানে মোৰ 9:15 ক্লাছ নাথাকে কিন্তু মই আগতে কৈ দিওঁ মই 9:15 যাওঁ কিয় তাইক চাব এই বস্তুটো মই গম পোৱা নাছিলোঁ আগতে তো কেণ্টিনত গৈছে তো মই ভাবিছোঁ চিনিয়ৰ আহিছে তো আমিতো এটা চাইড হৈ পেলাই বহি আছোঁ আমি যিহেতু এইচএছ ফাৰ্ষ্ট ইয়াৰ হয় আমাক ৰেচপেক্ট দিব লাগিব না চিনিয়ৰ আহিছে চিনিয়ৰ হয় তো আমি ক'লোঁ যে আমি সিটো চাইডত যাই বহোঁ তেওঁলোকে বহক আমি জানোৱেই যেনিবা তেওঁলোক চিনিয়ৰ দেখিলে গম পাই ন তাৰপিছত মাতি আনি তো বস্তুটো কি কয় মোক কি দিছে ক'ল্ড ড্ৰিংকছ পকৰি ক'ল্ড ড্ৰিংকছ আৰু পকৰি মানে মোক যাচিছিলে লোৱা তোমালোকেও লোৱা এনেকে মই ভাবিছোঁ অচিনাকি মানুহ কিয় এনেকে যাচিছে মই মোৰ লগৰজনীক কৈ আছোঁ আৰু লাহে লাহেকে কি মানে কি চিনি পোৱা নেকি মই আৰু ভাবিছোঁ তাই চিনি পায় তাই কৈছে ময়ো চিনি নাপাওঁ মই কৈছোঁ কোন হয় তেনেহ'লে এনেকৈ আমাক বস্তু যাচি আছে নল'লেও বেয়া দেখে এটা লৈছোঁ আৰু কাটছি আৰু নল'লেতো বেয়া লাগে সেইটো সেই জালখন পেলাইছিল ফচি গ'ল পকৰিটো খাইয়ে সেনেকে ষ্টাৰ্ট হ'ল তাৰপিছত লাহে লাহে আমাৰ ফ্ৰেণ্ডশ্বিপৰ পৰা লাহে লাহে ভাল পোৱা মানে ফ্ৰেছাৰ্ছ ডে আমাৰ কলেজৰ ফ্ৰেছাৰ্ছ ডে আছিলে ফ্ৰেছাৰ্ছ ডেৰ দিনা তাইক প্ৰপ'জ কৰিব লাগে এতিয়া মই কেনেকে প্ৰপ'জ কৰোঁ বহুত টেনশ্যন তাৰ আগতে বহুত দিন মই চেষ্টা কৰিছোঁ যে তাইক কেনেকে পটাও মানে তাই টিউশ্যন ৰাতিপুৱা 6টা-7টাতে থাকে মই কেতিয়াও ৰাতিপুৱা উঠাই নাই টোপনিৰ পৰা সেই তাইৰ কাৰণে মই ৰাতিপুৱা যাওঁ টিউশ্যনত দেখা কৰিব কি জানিবা মোক মইতো কোৱা নাছিলোঁ লড়কি কা চক্কৰ বাবু ভৈয়া তাৰপিছত তাইৰ লগত মই সেনেকে দেখা কৰিব যাওঁ তাৰপিছত এদিন সাহস কৰিলোঁ তাইক এদিন ক'লো টিউশ্যনৰ পৰা একেলগে আহি আছিলোঁ ৰিক্সাত ৰিয়েকশ্যনটো কেনেকুৱা আছিল ৰিয়েকশ্যন নাই যে মই কৈ আছোঁ তাইক মই ক'লো যে তুমি ৰিলেশ্যনশ্বিপত পৰিবা নেকি তাইক মই নাই এইবিলাক মই ভাল নাপাওঁ মানে তাই চিৰিয়াছ টাইপৰ ছোৱালী আছিল পঢ়া শুনাত ভাল তো তাই মই ডাইৰেক্ট কৈ দিছে মই এইবিলাক ভাল নাপাওঁ তাই এতিয়াও চিৰিয়াছ তো তাই মই সেইখিনি কথা কোৱাৰ পিছতে মই মোৰ ৰাস্তাত নামি গৈছোঁ ডাইৰেক্ট ৰিক্সাৰ পৰা সেই আৰু কোনে থাকে কোনে আৰু পাত্তাই নিদিল তাৰপিছত মই সিদিনা মই ফ্ৰেছাৰ্ছ ডে আছিল সিদিনা মই নাযাম বুলি ভাবিলোঁ তাই মানাই কৰি দিলে নাযাওঁ তাইৰ এজনী ফ্ৰেণ্ডে তাইকো মাতিছে মোকো মাতিলে কি বা হ'ল টিউশ্যনৰ পৰা ঘৰত গ'ল ইভিনিঙত আমাৰ ফ্ৰেছাৰ্ছ ডে সিদিনাই তো সন্ধিয়া দুজনেই আহিলোঁ সেই বান্ধৱীজনী মাতাতে গৈ কেনে মই এইবাৰ সাহস কৰিছোঁ যাক কমে আজি কাৰো ইয়া মৰ একদম গৈ তাইৰ লগত বহিছোঁ ফ্ৰেছাৰ্ছ ডেত বহি আই লাভ ইউ কম ঠিক টাইমত মোৰ মুখত আই লাভ ইউ নাহিল মোৰ মুখত কি আহিল আই লাভ ইউ ক'ব গৈছিলোঁ এনেকে ক'ব যাতে এবাৰ বিশ্বাস কৰিবানে মোক সেইখিনি কথা ওলাল আই লাভ ইউ নলাল বিশ্বাস কৰিছে এবাৰ বিশ্বাস কৰিবানে মোক তাৰপিছত তাই ক'ল কৰিম
মই ঘৰত গৈ পেলাই আকৌ মই ভাবি আছো মই কি কৈ আহিলো তাই ভাবাই নাই যে মোক প্ৰপ'জ কৰাতে ইয়েছ কৈছে ঘৰত গৈ ভাবিছে আৰু আৰু মই ভাবিছো এইটো কেনেকুৱা ধৰণৰ প্ৰপ'জাল প্ৰপ'জ মানুহে এনেকে কৰে তো এনেকে আমাৰ ভাল পোৱা ষ্টাৰ্ট হয় বৌ আপোনাৰ মতে লয়েলটি কিমান মেটাৰ কৰে মানে ৰিলেশ্যনশ্বিপত বহুত মেটাৰ কৰে এতিয়া যদি আপোনাৰ হাজবেণ্ডজনে যদি বেলেগৰ যায় মানে বেলেগ ছোৱালী তাতে আপোনাৰ মানে কেনেকুৱা লাগিব এতিয়া নাযায় চিয়'ৰ আপোনাৰ চিয়'ৰ 100%? 100% তাই আচ্ছা। নাযায় তো আপোনাৰ মতে লয়েলটি কি হ'ব লাগে লয়েলিটি চোৱা লয়েলিটি কেনেকুৱা হয় মেইনটো হ'ল বিশ্বাস বিশ্বাস মেইন বিশ্বাস লয়েলিটিৰ মেইনটো হ'ল বিশ্বাস তাইৰ যদি মই বিশ্বাস নাভাঙো মই যদি তাৰ বিশ্বাস নাভাঙো তাই যদি মোৰ বিশ্বাস নাভাঙে তো দুজনে দুজনৰ কাৰণে লয়েল হৈ থাকিম স্পেচিয়েলি এইখন ফিল্ডত আপোনাৰো অনুৰাগী বহুত ছ'চিয়েল মিডিয়াত আপোনাৰতো ধেৰ আছে দুজনৰ বহুত তো এতিয়া এইখন ফিল্ডত বহুত মানে হেৰি আৰু লয়েলটি মেটাৰ কৰিব আমাৰ ফিল্ডত এটা বস্তু কি হয় একদম সঁচা কথা ইউটিউব ফিল্ডত ছ'চিয়েল মিডিয়াৰ ফিল্ডত মোৰ বুলি নহয় বেলেগ ল'ৰাবিলাকৰো বা বেলেগ ছোৱালীবিলাকৰো বহুত ছোৱালী আহে ল'ৰাবিলাকৰ ছোৱালীবিলাকৰো বহুত ল'ৰা ফেন ফলোৱাৰে তাক ভাল পায় বা কিবা হয় তো সেই ক্ষেত্ৰত আমাৰ ক্ষেত্ৰত কিন্তু এই লয়েলিটি বোলা ৱাৰ্ডটো বহুত মেটাৰ কৰে কিন্তু চাই আছে ভয় লগা হৈছে চাবই লাগিব যিখিনি কথা কৈছে গুৰুত্বপূৰ্ণ কথা আছে চোৱা মই কেনেকুৱা মই একদম অনেষ্টলি কওঁ মই একদম মিছা নকওঁ মোৰ যিখিনি ছাবস্ক্ৰাইবাৰ আছে বন্ধু বান্ধৱী বুলিয়ে কৈছোঁ ভাইটি নকওঁ ভণ্টি নকওঁ বন্ধু বান্ধৱী বুলিয়ে কৈছোঁ সিহঁতক মই সদায় মানে ফ্ৰীলি কথা পাতোঁ তাহাঁতে মোৰ লগত কথা পাতি মোক যোনে চাই আছে গম পাব যে মই একদম ফ্ৰেণ্ডলি হৈ যাওঁ একদম ফ্ৰেণ্ড বন্ধু বান্ধৱৰ নিচিনা হৈ যাওঁ সিহঁতে কথা পাতি কেতিয়াও ফিলেই নকৰিব যে মই এজন বয়সত ডাঙৰ ল'ৰা কিবা কিন্তু তাইৰ ক্ষেত্ৰত ওলোটা তাই কিন্তু অকণমান চিৰিয়াছ কোনোবাই যদি তাইৰ লগত ল'ৰা হওক ছোৱালী হওক কথা পাতে গম পাব যে কোনোবা এজন চিৰিয়াছ ব্যক্তিয়ে কথা পাতিছে মই মানুহটো অলপ চিৰিয়াছ মানে সৰুৰ পৰা নেকি মানে কি হয় ৰিলেশ্যনশ্বিপত এজন যদি অভাৰ থিংকাৰ হয় এজন বুজি পাইছেনে তেওঁ মানুহটো বহুত চঞ্চল কিন্তু মই তাৰ চঞ্চল। একদম opposite। বিপৰীতটো চঞ্চল বিপৰীত হ'ব লাগে ৰিলেশ্যনশ্বিপত সদায় বিপৰীত হ'ব লাগে এজন ভাল হ'লে এজন অকণমান কম ভাল হ'ব লাগে বেয়া কোৱা নাই সেইকাৰণে মই মানে তেওঁক মানে বস্তু কিছুমান নাই কিন্তু মই একদম অনেষ্টলি কওঁ আমাৰ এই ছোৱালী বা ল'ৰাৰ কাৰণে আমাৰ মাজত কাজিয়াও হৈছে নোহোৱাও নহয় কাজিয়া হৈছে মানে ছোৱালীয়ে মেছেজ দিয়ালৈ বা ল'ৰাই মেছেজ দিয়ালৈ বা তেনেকৈ আমাৰ বহুত ক্ষেত্ৰত কাজিয়া হৈছে কিন্তু নোহোৱাও নহয় হেৰি কি বুলি কয় মই এইখিনিতে এটা কথা কওঁ যে কিছুমান তেনেকুৱা অনুৰাগী বুলি মই নকওঁ কিছুমান মানে অলপ বেলেগ টাইপৰে মানুহ থাকে তেওঁলোকৰ মানে কথা কোৱাৰ ধৰণে বেলেগ থাকে এতিয়া যদি ৰাতি 1-2 বজাত যদি তোমাক ভিডিঅ' কল কৰে সেইটো তুমি পজিটিভ এই যে মই ক'লো না প্ৰথম চোৱা ৰাউণ্ড হৈ ঘূৰি আহিল নেগেটিভলি ল'বা তো বস্তুটো তেনেকুৱা হয় এটা নৰ্মেল মানুহে কথা পাতিলে এটা মানুহৰ এটা স্পেচিফিক টাইম থাকিবতো ৰাতি 1-1:30-2টাত কোনে ভিডিঅ' কল কৰে বা কোনে মেছেজ দিয়ে বস্তুটো ৰাউণ্ড হৈ ঘূৰি আহিল না প্ৰথম পজিটিভলি নহয় পজিটিভ বস্তুটো নাই তাতে মই নিগেটিভে দেখা ৰ'বা মই কৈ আছোঁ ৰ'বা প্ৰথম যে কথাটো সুধিছিলা তাই কৈছিল যে মই অনুৰাগী হিচাপে একচেপ্ট কৰিম কিন্তু নহ'ব বেলেগ হ'লে নহ'ব তো তাই সেইটোৱে বুজাইছে যে অনুৰাগী এজনে ৰাতি 1:30-2টাত ভিডিঅ' কল নকৰে বা কিন্তু মই পাইছোঁ কৰে ৰাতি 1-1:30টাত যেতিয়াই ফোন আহে যেতিয়াই ফোন কিবা পাৰে কৰে আৰু অনুৰাগী থাকেও ৰাতিলৈকে মই কৈ আছোঁ কেনেকুৱা মই এবাৰ মোৰ এটা ভিডিঅ' ইউটিউবৰ ভিডিঅ' এটা মই ভুলতে ৰাতি 3:30টাত আপলোড কৰি পাইছিলোঁ 5 মিনিটৰ কাৰণে 5 মিনিটত মোৰ 500-700 ভিউ এই ৰাতি 2-3টা বজাত সেই 700 মানুহ তেতিয়াও জাগি আছিল চাগে মই ভিডিঅ'টো ডিলিট নকৰিলে আৰু ভিউ আহিলে তেতিয়া তুমি কেনেকে কোৱা যে অনুৰাগী নহয় সেইবিলাক মোৰ লগত যে ভিডিঅ' কল কৰিছে সেইবিলাক মোৰ অনুৰাগী নহয় কিছুমানৰ ইণ্টেনশ্যন বেয়া থাকে আৰু সেইটো প্ৰমাণো মোৰ আছে কথা পাতা মানে এতিয়া মই নাম চামটো ক'ব নোৱাৰো এতিয়া তেওঁলোকৰ বদনাম হৈ যাব বা তেওঁলোকৰো সংসাৰ আছে কিন্তু ইচ্ছা কৰিলে মই কৈ দিব পাৰো মই যদি ইচ্ছা কৰোঁ হ'ব নেকি এনেকুৱা পাইছোঁ মানে আমি তেনেকুৱা কুল কণ্ট্ৰল উদয় কণ্ট্ৰল উদয় আচ্ছা শুনক এইবিলাক ক্ষেত্ৰত মই অলপমান মই ষ্ট্ৰিক্ট হয় এইবিলাক ক্ষেত্ৰত মই বুলি নহয় বেলেগ ছোৱালী হ'লেও ষ্ট্ৰিক্ট হ'ব চাগে এটা কথা মানে সকলোৰে ইনস্পিৰেশ্যন থাকে ছাপ'জ আপোনাক চাই মই শিকি মই ইউটিউব খুলিলোঁ আপুনি কাক ইনস্পিৰেশ্যন বা কাক ভিডিঅ' দেখি আপুনি মানে ইউটিউবটো খুলিলে মই ইউটিউব কৰিম বুলি কেতিয়াও ভাবাই নাছিলোঁ ফাৰ্ষ্ট কথা
মই কেমেৰা খুলিলেই মই মানে কেমেৰাৰ হাগি দিওঁ আৰু কয় যে তো কেমেৰাৰ ওচৰত মোৰ মাতে নোলায় তাই মোক প্ৰেক্টিচ কৰাইহে মোক কিবা কেমেৰাত কথা পতা শিকাইছে নৱস্মিতাই শিকাইছে বাৰু মোৰ ইনস্পিৰেশ্যন আছিল মুম্বাইকাৰ নিখিল আচ্ছা মটো ব্লগাৰ হয় ইণ্ডিয়াৰ ফাৰ্ষ্ট ব্লগাৰ হয় তো তেখেতৰ মানে যেতিয়া ভিডিঅ'বিলাক দেখিছিলোঁ লাডাখ যায় বাইকত হেলমেটত কেমেৰা লগাই তো ময়ো এটা কেমেৰা কিনিম বুলি বহুত দিনৰ পৰা যোজা চলাই এটা কেমেৰা কিনিছিলোঁ কিন্তু তাৰপিছতো মই সাহস গোটাব পৰা নাই যে মই ভিডিঅ' বনাম লাহে লাহে তাইও মোক সাহস দিলে তাই মোক লিখি দিলে যে হেল্ল' অসম আকৌ এটি তামাম ভিডিঅ'ৰ সৈতে সেইটো তাই ডাইলগটো তাইৰে আচ্ছা বৰ প্ৰথমতে হেল্ল' অসম নাছিল গুড মৰ্ণিং অসম আছিল তাৰপিছত আমি ভাবিলোঁ কেতিয়াবা যদি ৰাতি ভিডিঅ' ষ্টাৰ্ট কৰোঁ গুড মৰ্ণিং অসম কৈ কেনেকৈ গুড নাইট অসম গুড নাইট অসম তো সেইকাৰণে হেল্ল' অসম তাই লিখা ছবিবিলাক আৰু আমিতো মানুহ সকলোৰে ভয় থাকে আপোনাৰ ফেইলিয়াৰৰ ভয় আছে নে নাই ফেইলিয়াৰৰ ভয় চবেই খায় কোনোবাই যদি কয় মই ফেইল হোৱা ভয় নকৰোঁ অমুক নকৰোঁ ফেইল হোৱা ভয় চবেই খায় ভিউ কম আহিলে চবৰে মন বেয়া হয় ভিডিঅ' নচলিলে চবৰে মন বেয়া হয় এইখিনিতে মই কিয় কওঁ এটা কথা মানে ভিউ কম আহিলে মন বেয়া হয় বুলি যে কৈছে কাৰণ আমি এটা যেতিয়া ব্লগ বনাব যাওঁ বহুত কষ্ট হয় গোটেই দিনটো লাগি যায় যদি সেই ব্লগটোত যদি কিবা এটা আউটপুট নাহে বা মানুহে যদি নাচায় বা মানুহৰলৈকে যদি বস্তুটো গৈ নাপায় ভিডিঅ'টো গৈ নাপায় কিছুমানে যেতিয়া কেতিয়াবা মানে ৰিচেণ্টলি এনেকুৱা হৈ আছে মানে নটিফিকেশ্যনবিলাক নাযায় এইটো ইউটিউবৰ কিবা গ্লিচ চলিছে নে কি নাজানো কিন্তু নাযায় তো যেতিয়া নাযায় নেচাৰেলি ভিডিঅ'ছৰ ৰিচটো কমি যায় ভিউজটো কমি আহে তো সেই বস্তুটো অকণমান কি মানে বেয়া লাগেই আৰু কাৰণ আপুনি যেতিয়া নিজে এটা কাম কষ্ট কৰি কৰিব যদি সেই কামটোত যদি আপুনি ছাকচেছ নাপায় তেতিয়াতো মনটো বেয়া লাগিব আচ্ছা এটা কথা কওক নয়না মানে মোৰো বহুত জানিব মন এজন ইউটিউবাৰে কিমান কামায় মান্থলি কিমান কামায় ইউটিউবৰ মই মিছা কথা নকওঁ একদম অনেষ্টলি কম চবৰে বেলেগ বেলেগ এতিয়া ধৰা মই একদম সঁচাকৈ কওঁ গ্ৰেড 4 এজন চাকৰিয়ালৰ ধৰা এটা বেতন গ্ৰেড 3 এটা বেতন গ্ৰেড 2 এটা বেতন অফিচাৰ এজনৰ বেলেগ তো ঠিক তেনেকৈ কম ভিউ অহা চেনেল এটাৰ যিখিনি বেতন পইচা পায় তাতকৈ বেছি ভিউজ থকা মেইন খেলটো হ'ল ভিউজৰ ওপৰত ছাবস্ক্ৰাইবাৰেদি পইচা নহয় ভিউজৰ ওপৰত পইচা হয় আৰু ধৰা আগতে মই একদম অনেষ্টলি কওঁ আগতে 1 লাখ ভিউজত অসমীয়া চেনেল এটাত কিমান দিছিলে 3,000 3,500 টকা ইউটিউবে দিছিলে 1 লাখ ভিউজত 3,000-3,500 টকা দিছিলে এতিয়া কি কৰিছে ইউটিউবে 1 লাখ ভিউজত 1,500 টকা কৰি দিছে কমাই দিছে আধা কৰি দিছে 50% চব ইউটিউবাৰৰ ক্ষেত্ৰতে হৈছে এইটো অসমত বাকীখিনি মই নাজানো বাৰু সেই যে নেগেটিভ কমেণ্টবিলাক আহে আপোনালোকে এইটো কেনেকৈ হেণ্ডেল কৰে মানে মইতো নেগেটিভ কমেণ্টবিলাক কি কৰোঁ কিছুমানে নেগেটিভ কমেণ্ট কি কৰে লগে ৰিপ্লাই দিয়ে মই নকৰোঁ মই নেগেটিভ কমেণ্টৰ ওপৰত আজিকালি মই একদম অনেষ্টলি কওঁ আজিকালি কণ্টেণ্ট পোৱাই নাযায় ভিডিঅ'ৰ কাৰণে টপিকে পোৱা নাযায় মই কি কৰোঁ নেগেটিভ কমেণ্টবিলাক জমা কৰি ৰাখোঁ তাহাঁতক উদ্ধাৰ কৰোঁ এটা ৰিপ্লাই দিওঁ ভাল কৰি সেইটোৰ ওপৰত মই এটা কণ্টেণ্ট বনাই দিওঁ মোৰ এটা কণ্টেণ্টো ওলাই গ'ল তাহাঁতক ধুনীয়া এটা ৰিপ্লাইও দিয়া হ'ল তো মই তেনেকৈ আৰু নেগেটিভ মানুহ কিন্তু মই নেগেটিভ মানুহখিনিৰ নাম মুখ মই কোনো দিনো মনত নাৰাখোঁ কাৰণ সিহঁতক মই নিজৰ মোৰ পাৰ্চনেল কিবা দেই মই কৈ আছোঁ সিহঁতক মই ভাবোঁ যে সিহঁতে সঁচাকৈ একদম ঘৰত বেকাৰে পৰি আছে চাগে বেকাৰ মানে কোনো ধৰণৰ কাম নাই সিহঁতে ঘৰত বহি কাক দিওঁ বেয়া কমেণ্ট তেনেকুৱা ধৰণৰ মানুহে নেগেটিভ কমেণ্ট দিয়ে মই আজিলৈকে বিশ্বাস কৰবা মই ইউটিউবাৰ হিচাপে নহয় মই আজিলৈকে যিমান পুৰণি ভিডিঅ'ৰ পৰা মই দেখিছোঁ মই অসমত ডিম্পু বৰুৱাৰ ভিডিঅ' দেখিছোঁ বিকাশৰ ভিডিঅ' দেখিছোঁ বা বহুত ক্ৰিয়েটাৰৰ ভিডিঅ' দেখিছোঁ অসমত মই কাকো আজিলৈকে ভিডিঅ' বেয়া লাগিলেও মই বেয়া কমেণ্ট দি পোৱা নাই ঠিক আছে আৰু বেয়া কমেণ্ট দিয়ক বাৰু একো অসুবিধা নাই ভিডিঅ'টো মোৰ বেয়া লাগিছে ভিডিঅ'টো মোৰ অমুক লাগিছে সেইখিনিলৈকে ঠিক আছে অশ্লীল গালি গালাজ যেতিয়া পাৰ্চনেল লাইফত দিয়ে তো সেইবিলাক মানুহ নিশ্চয় সিহঁতে বেকাৰ হৈ আছে তাহাঁতে ফ্ৰাষ্ট্ৰেশ্যনত ভুগি আছে মানে মোৰ একো কামাই ধান্দা নাই চালা ইহঁতে কি কামাই ধান্দা কৰি আছে ইহঁতে কিয় এনেকৈ ব্যস্ত আছে ইহঁতে কিয় আছে সিহঁতক টানো পিছফালে সেই চিন্তাধাৰাৰ মানুহবিলাকেহে সেইবিলাক কৰে মই এটা কণ্ট্ৰভাৰ্চিয়েল এটা হেৰি যাব বিচাৰিছোঁ ৰিচেণ্টলি আপোনালোকৰ ফেচবুকত বহুত ভাইৰেল গ'ল এইটো কাণ্ড হৈ গ'ল আপোনাক যিটো এটেক কৰিছিলে হয় সেইটো বিষয়ে মানে অলপ কিবা ক'ব নেকি কেনেকুৱা চিটুৱেশ্যন আছিল এতিয়া তাৰপিছত কেনেকৈ সেইটো পাৰ কৰিলে একচুৱেলি কি হয় মানুহ এজন যদি কিবা এটা
ছেক্টৰত যদি মানে এতিয়া তুমিয়ে ধৰা তুমি যদি নিজৰ কামত কিবা এটা জাগাত যদি তুমি উঠি যোৱা তোমাক তললৈকে নমাই আনিব লগা মানুহ বহুত আছে মেইন কথাটো হ'ল হিংসা হিংসা আমাৰ অসমীয়া সমাজত চবেই এইটো কথা মানিব যে ইজনে সিজনক হিংসা কৰা মানুহজন মানে বেছি বেলেগে আৰু উঠি স্পেচিয়েলি যোৱাটো দেখিব নোৱাৰে ওচৰ চুবুৰীয়ে তোমাক বেছি হিংসা কৰিব যেতিয়া তুমি ৰিয়েলিটি কিবা এটা গ্ৰ' কৰিব চেষ্টা কৰিবা তো তোমাক হিংসা কৰাটো বেছি আৰু সেই হিংসাৰ ফলতে তাইৰ ওপৰত এটাক হৈছিল আৰু এতিয়াও কোৰ্টত কেছ চলি আছে চাওঁ ভৱিষ্যতে কি হয় আৰু যিহেতু কোৰ্টত কেছ চলি আছে আমি মানে এই টপিকৰ ওপৰত বেছি ক'ব নোৱাৰিম কিন্তু যিটো হৈছিল বহুত ভুল হৈছিল বেয়া হৈছিল সেইটো কেৱল তাইৰ ওপৰত নহয় কোনো নাৰীৰ ওপৰতে হ'ব নালাগে ক'ব নালাগে হয় হয় আৰু সেইটো মই অকল মোৰ লগত যে মই যে ছ'চিয়েল মিডিয়াত কৰোঁ সেইকাৰণে মোৰ লগত হৈছে তেনেকুৱা নহয় মই বেলেগ ক্ৰিয়েটৰৰো ভিডিঅ' চাইছোঁ তেওঁলোকৰ নেইবাৰেও তেওঁলোকক এটাক কৰিছে আৰু বহুতে আমাক কমেণ্ট কৰিছে কিন্তু হেৰি যে কৰিছে ওচৰ চুবুৰীয়াই আমাকো এটেক কৰিছে নয়নদা আমাৰ ভিডিঅ'ত কমেণ্ট কৰিছিল তো তেতিয়াই মই গম পাইছোঁ বস্তুটো যে একচুৱেলি হয় এইবিলাক হিংসাৰ ওপৰত হিংসা ওচৰ চুবুৰীয়াই তোমাক হিংসা কৰে তুমি এখন গাড়ী বেছিকৈ কিয় লৈছা তুমি এখন ড্ৰেছ ধুনীয়াকৈ কিয় পিন্ধিছা হয় তুমি এটা প্লেটফৰ্মত কিয় গ্ৰ' কৰি আছা তুমি চাকৰি কৰি ইউটিউব কিয় কৰি আছা হিংসা এই হিংসাই মানুহক এই এটেক কৰা এইবিলাক কৰা অমুক তমুক কৰাত এতিয়া তেওঁ চাকৰি কৰিছে তেওঁৰ চাকৰিৰ সময়খিনি তেওঁ চাকৰিয়ে মোৰ কৰিছে। কথা কি এতিয়া আজি যে এতিয়া ভিডিঅ'টো বনাই আছা বা পডকাষ্টটো যে ইয়াতে হৈ আছে আজিতো তেওঁ ডিউটিৰ পৰা আহি পেলাইহে কৰি আছে সেইটো অনবৰতটো আমি কৈ থাকিব নোৱাৰো যে আমি জবটো কৰি আহিলো এতিয়া ব্লগটো বনাই মোৰ মতে কি যে কষ্ট কৰি যোৱা ভাই বেলেগক হিংসা কৰি লাভ নাই তুমিও কষ্ট কৰা তুমিও গ্ৰ' কৰবা মই কোনো স্পেচিয়েল মানুহ নহয় মোৰো দুখন হাত দুখন ভৰি দুটা চকু চবৰে একেই চবৰে দৰে একেই আছে এটাই মাথা আছে তুমিও পাৰবা কিন্তু সেই হিংসা কৰাৰ বদলি যদি টাইমখিনি তুমি নিজকে গঢ়াত যদি সেইখিনি দিয়া টাইম তুমিও উঠবা মোতকে ডাবল উঠবা মোতকে ট্ৰিপল উঠবা আৰু হিংসা কৰিব মই নালাগে ক'ব খোজো এইটো প্লেটফৰ্ম চবৰে কাৰণে চবৰে কাৰণে ওপেন আছে কোনোবাই কুকিং কৰিওতো ভিডিঅ' বনাই আছে কিছুমানে গাৰ্ডেনিং কৰিও ভিডিঅ' বনাই আছে তথাপিও হিংসা যিমানেই আমি নকওঁ ভাই হিংসা কৰি টিকা জ্বলা মানুহ বহুত আছে আছে না আৰু এটা বস্তু মনত পৰিল এই যে নিগেটিভিটিৰ ওপৰত কথা পাতিলোঁ বহুতে আপোনাক কমেণ্ট দিয়ে ইভেন মই দেখিছোঁ নিজে ৰিড কৰিছোঁ মানে আপোনালোকৰ ভিডিঅ' চাব মই আপোনালোক কৈ আছোঁ কেমেৰাটো আনাৰ লগে লগে আপোনালোকে কান্দা ষ্টাৰ্ট কৰি দিয়ে বা খাৱা ষ্টাৰ্ট কৰি দিয়ে বহুতে কয় আপোনালোকে স্ক্ৰিপ্টেড বুলি কয় কান্দাটো স্ক্ৰিপ্টেড বহুত মোক মানে কোনোবা চিনেমাৰ ডিৰেক্টৰে চাগে দেখা পাই আছে আমি কান্দাটো দেখাম আমাক চিনেমাত চান্স দিব যোনে যোনে সেইবিলাক কমেণ্ট দিছে স্ক্ৰিপ্টেড বুলি তাহাঁতক কেমেৰাৰ ওচৰত আনি দিবা তাহাঁতে হাগি দিব আচৰিত কান্দাটো কি স্ক্ৰিপ্টেড হ'ব নেকি ইভেন তাইক কিছুমান মানে মই লাইফষ্টাইল ব্লগিং কৰোঁ মানে মই লাইফত যি কৰোঁ দিনটোত যি কৰোঁ সেইটোৰ ওপৰত ব্লগিং বনাওঁ ঠিক আছে লাইফষ্টাইল ব্লগাৰ বুলি কয় সেইটোক সেইখিনিতে এটা কথা মনত পৰিল সিদিনা ৰিচেণ্টলি মই সেইটোৱে কৈ আছোঁ তাত গৈছিলোঁ ডক্টৰৰ তাতে নেকি ডক্টৰৰ তাতে গৈছিলোঁ সেই ডক্টৰৰ ভিডিঅ'টো তাই পেটৰ বিষত কান্দি চাইডৰ পৰা ইয়ালৈকে পেইন মই ৰিপৰ্ট দেখুৱাইছোঁ মেডিচিন কিনা দেখাইছোঁ ডক্টৰ দেখুৱাইছোঁ ডক্টৰে চেকআপ কৰা দেখুৱাইছোঁ ভিডিঅ' বোলে স্ক্ৰিপ্টেড সেই স্ক্ৰিপ্টেড লিখা কেইটাই স্ক্ৰিপ্টেড স্পেলিঙো ঠিককে লিখা নাই মূৰ্খকেইটাই সেই মূৰ্খকেইটাই কয় যে স্ক্ৰিপ্টেড প্লাছ মোক মেছেজো দিছে মেছেজ দি সুধিছে যে এইটো কি নাটক আছিলে নেকি ভিডিঅ' স্ক্ৰিপ্টেড হয় কোনটো আমি বাচ্চাবিলাকৰ কাৰণে কিছুমান ভিডিঅ' বনাওঁ যেনেকৈ আমি হৰৰ ভিডিঅ' বনাওঁ হৰৰ ভিডিঅ' কিছুমান এটা দুটা ভিডিঅ' মোৰ শ্মশানৰ ভিডিঅ'বিলাক বাদ দি মোৰ এটা দুটা ভিডিঅ' স্ক্ৰিপ্টেড থাকে জানো প্ৰেংকটো কৰোঁ আগৰে পৰাই মই ভূতটো ৰেডি কৰি ৰাখোঁ কিন্তু যাৰ লগত প্ৰেংক কৰোঁ সি নাজানে কিন্তু সিয়াক ভয় খুৱাওঁ কিন্তু ভূতটোতো মই ৰেডি কৰি ৰাখিছোঁ সেইটো স্ক্ৰিপ্টেড হয় কিন্তু শ্মশানতটো নহয় শ্মশানত মই গৈ মানুহৰ মূৰ দেখা পাইছিলোঁ হাড্ডি দেখা পাইছিলোঁ সেইবিলাক ভিডিঅ' মই আৰু নকৰোঁ সাউন্ড বিলাক যে হৈছিল সেইবিলাক কিন্তু স্ক্ৰিপ্টেড নাছিলে বা বেকগ্ৰাউণ্ড মিউজিক আমি মানে নিজে লগাই দিয়া নাই ভিডিঅ'টোত সেইটো নেচাৰেলি তাৰে মৰেল অফ দি ষ্টৰি হ'ল যোনে স্ক্ৰিপ্টেড কয় সেইকেইটা ভিডিঅ' স্ক্ৰিপ্টেড হ'লেও দেখুৱা আহে স্ক্ৰিপ্টেড লিখিও যাব স্পেলিং মিষ্টেক কৰি স্ক্ৰিপ্টেড বুলি সেইকেইটা ডাঙৰ ডাঙৰ ডিৰেক্টৰ প্ৰডিউচাৰ যদি নহয় ভৱিষ্যতে সেইকেইটা নাম বিচাৰি ওলাই সেইকেইটাক পিটিম ধৰি আপোনালোকৰ কি বস্তু ভাল লাগে জানে অসমত বহুত ইউটিউবাৰ আছে কোনোবাই চাৰ্টৰ ভিতৰত থাকি দিয়ে বুজি পাইছেনে কাকো নাম কোৱা নাই মই আপোনালোকৰ কি ভাল লাগে আপোনালোকে ফেমিলি হেৰি হয় আপোনালোকৰ ক'ব গ'লে আপোনালোকে 3টা জেনেৰেশ্যনে টাৰ্গেট কৰিছে ডাঙৰবিলাকো সৰুবিলাকো মিডিয়াম চাইজখিনিও তো সেইকাৰণে আপোনালোকে সকলোৱে ভাল পায় সেইটোৰ বিষয়ে মানে আপোনালোকৰ কি ধাৰণা
চা মই এইটোৱে কৈছোঁ, মই লাইফষ্টাইল ব্লগিং কৰোঁ, মানে মই যিটো কৰি ভাল পাওঁ, মই প্ৰথমতে কৈছোঁ মই যিটো কৰি ভাল পাওঁ, মই ফেমিলিৰ লগত ঘূৰি ভাল পাওঁ, তাইৰ লগত মই টাইম কটাওঁ, মা থাকে, মা ফানি কৰে, মই লাইফত যিটো সঁচাকেই কৰোঁ সেইকেইটা মই ব্লগিঙত দেখাওঁ। হয়তো বহুতে লাইফষ্টাইল ব্লগিং হয়তো বেয়া পাব পাৰে যে কি এইবিলাক লাইফত ভাত খোৱা দেখায়, মাংস খোৱা দেখায়, কি খোৱা দেখায়। যোনটো হয় আমাৰ লগত এতিয়া সদায়তো আমি ফূৰ্তিত নাথাকো, সদায় আমাৰ ফূৰ্তি দুখো নাথাকো, থাকে। সদায় দুখত দুখ থাকে, বেমাৰো হয়। সেইটোতো যদি মানুহে হেৰি বুলি কৈ দিয়ে তেতিয়া অলপমান গাত লাগে বা বেয়াও লাগে তেতিয়া মনটো। এতিয়া লাইফষ্টাইল ব্লগাৰ হিচাপে তুমি যদি ধৰিব যোৱা, আজি ইণ্ডিয়াত চবচে ডাঙৰ ব্লগিং চেনেল হ'ল সৌৰভ যোশী ব্লগ। সৌৰভ যোশী ব্লগ একদম নিজৰ লাইফষ্টাইলৰ ওপৰত ব্লগিং দিয়ে। তো এইটোও এটা ফিল্ডে হয়, লাইফষ্টাইল ব্লগিংটো এটা ফিল্ড হয়, মানুহে এইটোক চাই ভাল পায়, বেলেগৰ লাইফষ্টাইল চাই। তো সেইকাৰণে আমিও লাইফষ্টাইল ব্লগিংটো ষ্টাৰ্ট কৰিছোঁ। আৰু এটা বস্তু দেখিছোঁ, আপোনালোকে বহুত মানুহক হেল্প কৰিছে। সেইটোৱে কৈছোঁ যে আমি লাইফষ্টাইল ব্লগিঙত মানে মোৰ লাইফত মই খালি মানে ফূৰ্তি ঘূৰা ফুৰা সেইটোৱে নহয়, মই যি কৰোঁ ব্লগিঙত মানে কিছুমান মেছেজ দিব হয়। ট্ৰাই কৰোঁ। মই চেৰিটি যিবিলাক কৰোঁ, চেৰিটি মিনছ মই যিখিনি ছ'চিয়েল ৱাৰ্ক কৰিব মানে চেষ্টা কৰোঁ। একচুৱেলি আজিলৈকে আমি 15 গৰাকী আইতা আৰু ককাক আমি ৰাস্তাৰ পৰা ৰেস্কিউ কৰিছোঁ। তেখেতসকলৰ হয়তো কোনোবাই ল'ৰা ছোৱালীয়ে ঘৰৰ পৰা ওলাই দিছে, হয়তো কিছুমানক নিজৰ ৱাইফে ওলাই দিছে, কিছুমানে হাজবেণ্ডে নিজৰ ৱাইফক এৰি দিছে, আৰু কিছুমানে ল'ৰা ছোৱালীয়ে নাই। তো তেনেকুৱা ৰাস্তাত পৰি থকা কিছুমান মানুহক আমি আশ্ৰয় দিব চেষ্টা কৰিছোঁ। আৰু তাৰ কাৰণে আমি অভয়াপুৰীত যিখন বৃদ্ধাশ্ৰম আছে তালৈকে ফ্ৰী, কোনো ধৰণৰ খৰচ পাতি নালাগে, তাতে থকা লোৱা খোৱা মিলা চব ফ্ৰী, তাতে আমি ব্যৱস্থা কৰি দিছোঁ। আৰু আমি জাষ্ট থৈ আহিছোঁ, ব্যৱস্থাটো বৃদ্ধাশ্ৰমখনে কৰে। আমি সেই যে থৈ আহোঁ, কিছুমান দূৰতো যাব লগা হয়, কিছুমান এনেকুৱা পৰিস্থিতিত যাব লগা হৈছিল যে আমাৰ ওপৰত পুলিচ কেছ, আপোনালোকৰ ওপৰত আমাৰ ওপৰত পুলিচ কেছ। মৰণৈ, এতিয়াও মনত আছে মৰণৈত আমাৰ ইয়াৰ পৰা বিশ্বাস কৰা, মই আজিলৈকে কোনো এটা ৰেস্কিউত ক'ব নালাগে, কয় যে নেকিকাৰ আৰু দৰিয়া মে ডাল, কয় যে ক'ব নালাগে, তথাপি কৈছোঁ যিহেতু আজিকালিৰ দিনত মানুহে এইবিলাক সোধে। আমি কোনো দিনো এই যে বাহিৰত যে যাওঁ, কেতিয়াবা 100 কিলোমিটাৰ 150 কিলোমিটাৰ দূৰৰ পৰা মানুহ লৈ আহোঁ, যে কোনো দিনত চব নিজৰ তেলৰ খৰচ, পকেটৰ খৰচ নিজৰ যায়। আৰু তাৰ পিছতো আমাক ফোন কৰি মাতিছিলে মৰণৈ থানাৰ পৰা, তাতে আমি গৈ লৈ আহিলোঁ আইতাগৰাকীক, আনি থৈ ইয়াতে ৰাখি দিলোঁ। তাৰ পিছত তেখেতসকলৰ কিছুমান চ' কল যোনে খেদিছে, মাৰধৰ কৰি আইতাজনীক খেদিছে, সেই ল'ৰা ছোৱালী কেইগৰাকীয়ে আমাক ফোন কৰি ধমকি দিছে, ধমকি দি আমাৰ ওপৰত পুলিচ কেছ কৰিব বিচাৰিছে। পুলিচ আমাৰ পক্ষত আছিল, আছাম পুলিচক সেইটোৱে ধন্যবাদ জনাইছোঁ যে আচল কথাখিনি তেখেতসকলে জানে। আৰু তেখেতসকলে ক্ষমা বিচাৰি পত্ৰ লিখি লাষ্টত আইতাগৰাকীক লৈ যায়। ঠিক আছে, লৈ যাওক, একো অসুবিধা নাই, কিন্তু মানে আমি সেই উপকাৰীক অজগৰে খাই যে কয়, সেইটো হৈছে আমাৰ লগত। মানে আমি উপকাৰ কৰিব যাই আমি লাষ্টত পুলিচ কেছৰ সন্মুখীন, মানে পুলিচ কেছ আমাৰ ওপৰতে কৰিব বিচাৰিছিলে। আৰু সেইটো মই শেষ পৰ্যায়লৈ যাব বিচাৰে। লাষ্ট দুটা কুৱেশ্যন আছে, সকলোৱে জানিব বিচাৰে। এতিয়া মই যদি ছ'চিয়েল মিডিয়াত আহিব বিচাৰোঁ, ইউটিউব হওক ফেচবুক হওক, ঠিক আছে, তো মই কি কৰিলে বা কেনেকৈ গ'লে মই আগবাঢ়িব পাৰিম এইটো ফিল্ডত? আপোনালোকৰ এটা মেছেজ। এইটো ফিল্ডত এটাই মেইন কিবা আছে, চবৰে ফাৰ্ষ্টতে নিজে চাব লাগিব যে তেওঁ কি কামটো কৰি ইণ্টাৰেষ্টেড হয়। কিছুমানে নাচি ভাল পায়, কিছুমানে গাৰ্ডেনিং কৰি ভাল পায়, কিছুমানে কুকিং কৰি ভাল পায়। ফাৰ্ষ্ট এইটো কিন্তু চবে নিজৰ সেই বস্তুটো নিজে আগতে জানিব লাগিব যে তেওঁ ব্লগিং কৰিছে, ময়ো ব্লগিং কৰিম, সেনেকে নহয়। যেতিয়া ধৰা তোমাৰ যদি এটা কিবা আছে, তোমাৰ এটা গুণ আছে যে তুমি ডান্স কৰা ভাল, তো তুমি ডান্সটোৱে দেখুৱাবা, তো তুমি ডান্সটো কৰি ভাল পাবা, তো তুমি ডান্সটোৱে কৰা। সেইটোতো হ'ল প্ৰথম তোমাৰ চইচ। আৰু ছাকচেছ পোৱাৰ মেইন উপায় হ'ল, মেইনটো ফৰ্মুলাটো হ'ল কনচিষ্টেঞ্চি লাগিব। মানে তুমি সপ্তাহত যদি 7টা ভিডিঅ' দিয়া, 7টা দিবাই লাগিব, অডিয়েঞ্চে তোমাৰ কাৰণে ৰখিবই। কনচিষ্টেণ্ট হ'ব লাগিব, এৰিব নালাগিব ভিডিঅ' দিয়া যে মোৰ আজি বেমাৰ, দিবই লাগিব কনচিষ্টেণ্ট হ'ব লাগিব। তেতিয়া চবতকৈ বেছি কোনটো বস্তু দুখ দিয়ে জানেনে? যেতিয়া মানুহ এজন একদম চিম্পল থাকে, মানে একদম জিৰ' থাকে, আৰু মানুহৰ লগত ভাল ব্যৱহাৰ কৰে, মিলি জুলি থাকে, যেতিয়া অকণমান গ্ৰ' কৰে বা ইউটিউবাৰে হওক বা ছিংগাৰে হওক, অলপ যদি উঠি যায় ন, মানে তেতিয়া আৰু সৰু মানুহখিনি খাতিৰ নকৰে, মেছেজৰ ৰিপ্লাই নকৰে। সেইটো বস্তু তোমাক কি লাগে, আমাক দেখি কি লাগে? আমি না, আপোনালোকে বহুত শুনক, আপোনালোকক মই সৰুৰ পৰা পাইছোঁ, মোক এভৰি ক্ষেত্ৰত ছাপোৰ্ট কৰিছে।
ঠিক আছে নহ'লে মই আজি তোমাৰ পৰা এখন চেক বিচাৰিলোহেঁতেন পডকাষ্টৰ কাৰণে এখন চেক বিচাৰিলোহেঁতেন ভাই দি দিয়া চেক এখন অসমত সঁচা কথা ক'ব গ'লে বহুত ইউটিউবাৰ আছে এনেকুৱা নাম নকওঁ মানে এটা অহংকাৰ টাইপৰ আছে মই বেলেগৰ কথা নাজানো কিন্তু মোৰ মতে মোৰ মানে পাৰ্চনেল অপিনিয়ন আমাৰ পাৰ্চনেল আৰু মই ভাবোঁ আৰু পাৰ্চনেলি যে ইউটিউব ছ'চিয়েল মিডিয়া এইবিলাক খন্তেকীয়া আজি আছে কালি মোৰ হয়তো চেনেল ডিলিট হৈ যাব পাৰে নাথাকিবও পাৰে প্লেটফৰ্মটোও নাথাকিব পাৰে ইউটিউবত বন্ধ হৈ যাব পাৰে কিমানটা প্লেটফৰ্ম আজিলৈকে বন্ধ হৈছে তো এই যিটো বস্তু খন্তেকীয়া সেইটো বস্তুক লৈ মই অহংকাৰ কিয় কৰিম আজি মোৰ ছাবস্ক্ৰাইবাৰ বাঢ়িছে বাঢ়ক ঠিক আছে সেইটো লৈ মই কি অহংকাৰ কৰিম মোক আহি ছাবস্ক্ৰাইবাৰবিলাকে ৰাস্তাত লগ পায় মোক ভাল লাগে কথা পাতোঁ কিছুমানে মোক মাতেই পিছফালৰ পৰা মই কেতিয়াবা শুনা নাপাওঁ তেতিয়া কিন্তু সিহঁতে ভাবে কিন্তু যে নয়নদা অহংকাৰ পুৰা এটিটিউড মই শুনা নাপালে মই কেনেকৈ মাত দিম সেইটোৱে আৰু মোৰ এটা পাৰ্চনেল কুৱেশ্যন নিগেটিভিটি বহুত আছে ছ'চিয়েল মিডিয়াত বহুত আছে আপোনাৰ ভিডিঅ'টো আহে কিছুমান বহুত আহে নেগেটিভ কমেণ্ট মই এটা বস্তু লক্ষ্য কৰিছোঁ নেগেটিভ কমেণ্ট মানে যোনে নেগেটিভ কমেণ্ট কৰে মই দেখিছোঁ ভগৱানৰ যে ভক্তি গান আছে তাৰ তলতো নেগেটিভ কমেণ্ট আহে কি লেভেলত মানে যোনে নেগেটিভ কমেণ্ট দিয়া মানুহ সিহঁতে ভক্তি গানো নেৰে ভগৱানৰ ভক্তি গান এটাতো নেৰে তো আমাৰ ভিডিঅ'টো দিয়াটো স্বাভাৱিক আৰু কিছুমান মানুহ আছে তেওঁলোকে জাষ্ট অকল নেগেটিভিটি স্প্ৰেড কৰিবৰ কাৰণে ছ'চিয়েল মিডিয়াত কিছুমান আহে ছ'চিয়েল মিডিয়াত কমেণ্ট দিবই আহে বেয়া কমেণ্ট দিবই আহে নেগেটিভ একো নাই মই শেষ পৰ্যায়লৈ যাব বিচাৰে লাষ্ট দুটা কুৱেশ্যন আছে সকলোৱে জানিব বিচাৰে এতিয়া মই যদি ছ'চিয়েল মিডিয়াত আহিব বিচাৰোঁ ইউটিউব হওক ফেচবুক হওক ঠিক আছে তো মই কি কৰিলে বা কেনেকৈ গ'লে মই আগবাঢ়িব পাৰিম এইটো ফিল্ডত আপোনালোকৰ এটা মেছেজ এইটো ফিল্ডত এটাই মেইন কিবা আছে চবৰে ফাৰ্ষ্টতে নিজে চাব লাগিব যে তেওঁ কি কামটো কৰি ইণ্টাৰেষ্টেড হয় কিছুমানে নাচি ভাল পায় কিছুমানে গাৰ্ডেনিং কৰি ভাল পায় কিছুমানে কুকিং কৰি ভাল পায় ফাৰ্ষ্ট এইটো কিন্তু চবে নিজৰ সেই বস্তুটো নিজে আগতে জানিব লাগিব যে তেওঁ ব্লগিং কৰিছে ময়ো ব্লগিং কৰিম সেনেকে নহয় যেতিয়া ধৰা তোমাৰ যদি এটা কিবা আছে তোমাৰ এটা গুণ আছে যে তুমি ডান্স কৰা ভাল তো তুমি ডান্সটোৱে দেখুৱাবা তো তুমি ডান্সটো কৰি ভাল পাবা তো তুমি ডান্সটোৱে কৰা সেইটোতো হ'ল প্ৰথম তোমাৰ চইচ আৰু ছাকচেছ পোৱাৰ মেইন উপায় হ'ল মেইনটো ফৰ্মুলাটো হ'ল কনচিষ্টেঞ্চি লাগিব মানে তুমি সপ্তাহত যদি 7টা ভিডিঅ' দিয়া 7টা দিবাই লাগিব অডিয়েঞ্চে তোমাৰ কাৰণে ৰখিবই কনচিষ্টেণ্ট হ'ব লাগিব এৰিব নালাগিব ভিডিঅ' দিয়া যে মোৰ আজি বেমাৰ দিবই লাগিব কামটো এলগৰিদমে কৰে কনচিষ্টেণ্ট হ'ব লাগিব তেতিয়া আৰু ছেকেণ্ড হ'ল অডিয়েঞ্চৰ লগত তোমাৰ কমিউনিকেশ্যন স্কিল এনেকুৱা ধৰণৰ তুমি অডিয়েঞ্চৰ লগত মিলিব লাগিব যে তোমাক দেখিলে সি অডিয়েঞ্চে ভাবিব যে এইটোচোন মন নিচিনাই আমাৰ ফেমিলি কি ভাবে মা নৱস্মিতা আৰু মোক কি ভাবে আমাৰ নিচিনাই ফেমিলি আমাৰ নিচিনা চিম্পল ফেমিলি তো তেনেকৈ থাকিব ৰিলেট কৰিব পাৰে ৰিলেট কৰিব লাগিব তো সেইটো মেইন হ'ল উদ্দেশ্য বাকী তো সেইবিলাকতো টেকনিকেল কথা থাম্বনেইল ভাল ৰাখিব লাগিব অলপ হালকা ফুলকা ক্লিক বেইট কৰিব লাগিব তাৰপিছত তোমাৰ টাইটেল ভাল ৰাখিব লাগিব টেগ ভাল দিব এইবিলাকতো টেকনিকেল মেইন কথা হ'ল কনচিষ্টেণ্ট অসমৰ মানুহে আপোনাক কি ভাবে জানে আপুনি ছোৱালী হৈ যায় ভিডিঅ' বনাই কি কৰে বেষ্ট ছোৱালী হৈ যায় ভিডিঅ' বনাই ছোৱালী হৈ ভিডিঅ' বনাই ছোৱালী কেৰেক্টাৰ যিটো লয় মোৰ ভাল লাগে একচুৱেলি ছোৱালী হৈ ভাল নালাগে মই সৰু থাকোঁতেও ছোৱালী সাজিছিলোঁ মোৰ সেই ফটোখন মই বিচাৰিম ৰ'বা মই এইটোৰ ওপৰত ভিডিঅ' বনাম এবাৰ মই ছোৱালী হৈ কিয় ভাল পাওঁ মই ভিডিঅ' বনাম মোৰ সৰু কালত মোৰ ছোৱালী হৈ মোক ফটো উঠাইছিল মা মোৰ এনেকৈ বেনি গাঁঠি মায়ে ষ্টুডিঅ'ত লৈ যায় ফটো উঠাইছিল ফ্ৰক পিন্ধাই তো আমি লাষ্ট পৰ্যায়লৈ আহি পাইছোঁ আৰু এটা ৰিপিট ফায়াৰ খেলিম বুলি ভাবিছোঁ তাৰ আগত এটা কুৱেশ্যন নয়নদা মোৰ স্পেচিয়েলি মোৰ এইটো ৰিকুৱেষ্ট আপুনি অন কেমেৰা আৰু অফ কেমেৰা কেনেকুৱা আপুনি এইটো মই কেনেকৈ ক'ম এইটো মানুহে ক'ব যোনে যোনে মোক বাহিৰত লগ পাইছে আপুনি আপোনাৰ ভিডিঅ'ত কমেণ্ট আহিব দিয়া সঁচাই আহিব ঠিক আছে অন কেমেৰাত আৰু মই অন কেমেৰাত আৰু অফ কেমেৰাত মানুহটো একে না বেলেগ মই নিজে সঁচা কিন্তু মানুহক হহুৱাই ভাল পাওঁ আগৰে পৰাই কেমেৰাত থাকক নাথাকক মই মানুহক হহুৱাই ভাল পাওঁ কিন্তু অন কেমেৰা তোমাৰ খংটো নাথাকে যেনিবা অফ কেমেৰা থাকে খংটো থাকে খং মই কাক কৰোঁ নিজৰ ঘৰৰ মানুহক মই বাহিৰা মানুহক খং নকৰোঁ নিজৰ ঘৰৰ মানুহতে কাজিয়া কৰোঁ খং কৰোঁ কিন্তু মই বাহিৰত কেতিয়াও নকৰোঁ লাষ্ট এটা কথা আপুনি যদি নিজকে ইন্ট্ৰডিউচ কৰিব লাগে আপুনি কেনেকৈ ইন্ট্ৰডিউচ কৰিব নিজকে মই নিজকে কেনেকৈ ইন্ট্ৰডিউচ কৰাম মই নিজকে এনেকৈ ইন্ট্ৰডিউচ কৰাম যে মই কিবা এটা বস্তু মোৰ লাইফত মই কিবা এটা বস্তু টাৰ্গেট লওঁ সৰু সৰু এইম লওঁ
মই সেনেকুৱা ব্যক্তি আচ্ছা। মানে কেনেকুৱা মই প্ৰথমতে এইম লৈছিলোঁ যে মই গভমেণ্ট চাকৰি এটা ল'ম আচ্ছা তো মই 8 বছৰ এক্সাম দিছিলোঁ 8 বছৰ 8 বছৰ এক্সাম দি লাষ্টত লৈছোৱে নিজকে টাৰ্গেট ফুলফিল হ'ল জিত থাকিব লাগিব তাৰপিছত টাৰ্গেট লৈছোঁ যে মই ইমান শকত আছিলোঁ 6 পেক এপছ আনিম আনিছোঁ 6 পেক এপছো আনিছোঁ দেখিছোঁ। তাৰপিছত নিজকে টাৰ্গেট দিছিলোঁ যে মই ইউটিউবাৰ হ'ম আৰু ছাবস্ক্ৰাইবাৰ মোটামুটি এটা গঢ়িছোঁ তো মই এনেকুৱা এজন ব্যক্তিত্বৰ মানুহ যে মই নিজকে সৰু সৰু এইম দিওঁ এটা এইম দিওঁ সেই এইমটো মই এচিভ কৰিব চেষ্টা কৰোঁ মই এনেকুৱা এজন ব্যক্তিত্বৰ মানুহ আৰু মই নিজকে এইটো কৈয়ে নিজকে ইন্ট্ৰডিউচ দিব খোজোঁ তো ৰেপিড ফায়াৰটো আমি ষ্টাৰ্ট কৰোঁ নয়নদাৰ ফেভৰেট ফুড কি খানা হয় চব খানা খাইয়ে ভাল পায় চব খানা হ'লে হ'ল হ'লে হ'ল। কাৰেক্ট কিন্তু বেছি ভাল পায় গ্ৰীণ ভেজিটেবলছ শাক খাব বেছি ভাল শাক শাক পাচলি স্পেচিয়েলি এই হেৰিবোৰ এই কেঁচা মাংস ফেকুলি আগত খাইছিলোঁ আগত মাংস খাইছিলোঁ এতিয়া নাই আৰু বৌৰ ফেভৰেট ফুড তাইৰ ফেভৰেট ফুড বিৰিয়ানী ফেভৰেট কালাৰ তাইৰ ফেভৰেট কালাৰ ফাটিলে বহুত পিন্ধে না কওক তাইৰ ফেভৰেট কালাৰ হ'ল ভাবিব লগা হৈছে কওক নাজানে তাইৰ ফেভৰেট কালাৰ হৈছে লাইট কালাৰ আচ্ছা যিকোনো কালাৰৰ লাইট কালাৰ পিন্ধে ডিপ কালাৰ নিপিন্ধে গ্ল'জি কালাৰ নিপিন্ধে আজিকালি পিন্ধে যেনিবা আজিকালি মই কোৱাতহে পিন্ধে আৰু দাদাৰ ফেভৰেট কালাৰ ব্লেক ব্লেক আৰু গ্ল'জি কালাৰ বিলাক যোনটো তাই নিপিন্ধে সেইটো মই পিন্ধো চবচে ব্ৰাইট কালাৰ ৰঙা কলা চবচে মানে উজ্জ্বল কালাৰ বিলাক মই পিন্ধো আচ্ছা বৌ নয়নদাৰ এটা বেড হেবিট এটা গুড হেবিট কওক না জানিব বিচাৰে অডিয়েঞ্চে ভাও ৱাইফে গুড হেবিটো ক'ব নেকি ক'ব বেড হেবিট হ'ল তেওঁৰ খুব বেছি খং আৰু যেতিয়া বহুত বেছি খং কৰে তেওঁ মানে নিজকে নিজে কণ্ট্ৰল কৰিব নোৱাৰে সেইটো খুব বেয়া তেওঁৰ হেবিট ভাল habit। কিন্তু তেওঁ ৰেক্টিফাই কৰিব লাগে আৰু ভাল ভাববা লগা হৈছে ভাল আইৰে হাই কি লাইফ কওক ভাল ভাববা লগা হৈছে এইটো ক'লো ৱাইফে ভাল ভাববাই নৰে কৈছে আগতে না নহয় কালাৰটোতো বহুত সময় লৈছেতো ভাবতো ন সেইকাৰণে মই অলপমান চালোঁ মানে ৰিয়েকশ্যনটো কি তাই ভাবি আছে কিন্তু মনে মনে বহুত চালাক মই ভাবি থাকোঁ বহুত চালাক কিন্তু ভাবি আছে ভাল কথাটো হ'ল কি তেওঁ খুব ধুনীয়া এজন ব্যক্তিত্বৰ মানুহ তেওঁ মানুহক খুব সহায় কৰি ভাল পায় আৰু নিজে মানে কিছুমান ক্ষেত্ৰত এনেকুৱা হয় মানে তেওঁ লাগিলে নিজেই নাখাব কিন্তু মানুহক দি দিব হয়। তেনেকুৱা মানে বহুত বেছি হেল্পফুল হয় আপুনি বৌৰ ভাল এটা বেয়া গুণ ভালটোৱে প্ৰথমতে কওঁ ভালটো হ'ল তাই বহুত লয়েল হয় মিছা নকওঁ তাই একদম লয়েল হয় তাই মোৰ বাহিৰে চাগে বেলেগ কোনোদিনো চাই মানে দেখিলেও নেদেখা আৰু তেনেকুৱা ধৰণৰ আচ্ছা একদম লয়েল হয় মই সিমান চাগে নহয় অকণমান চঞ্চল হয় কিন্তু তাই কিন্তু নহয় তাইৰ সেইটো এটা ভাল গুণ বেয়া হ'ল তাইৰো বহুত খং চেম খংটো এনেকুৱা তাইৰো কণ্ট্ৰল নহয় আৰু কিবা এটা কণ্টেণ্ট বনাব যাম বহুতে চাগে অফ কেমেৰা দেখাও পাইছে কিবা এটা ধৰা মই চেলেঞ্জ দিলোঁ কিবা দিলোঁ লাষ্ট এটা মই ইটা বনোৱা চেলেঞ্জ দিছিলোঁ তাইক ইটা ঘৰৰ ইটা যে গম তাই পাইছোঁ নকৰব ইটা ভাটাৰ মানুহবিলাক দেখি আছে কাজিয়া কৰি আছে মই বুজাই আছোঁ তাই নুবুজে এই মানে সেই জিদ তাইৰ বহুত জিদ্দি সেইটো বেয়া তাৰ ইয়াতে শেষ কৰিম তাৰ আগতে এটা কথা কৈ লওঁ মানে তেখেতসকলক মই স্পেচিয়েলি জানো তো কেইটামান কথা ক'ব বিচাৰোঁ ময়ো জানো মানে খোজালি হিচাপে মোৰ লগত ইউটিউব চেনেলত মানে খোজালি হিচাপে হাঁহি ধেমালি কৰি আৰু আমি একেলগে ট্ৰিপো কৰিছিলোঁ কেদাৰনাথ যেতিয়া মই ট্ৰিপ কৰিছিলোঁ অৱস্থা বহুত বেয়া আছিলে তেখেতে গোটেইখিনি ৰেচপনচিবিলিটি লৈছিল ঠিক আছে আৰু বহুতখিনি হেল্প কৰিছে ঠিক আছে মানুহক অবভিয়াছলি বহুত হেল্প কৰে ঠিক আছে অন কেমেৰা যেনেকুৱা অফ কেমেৰা তেনেকুৱা বেলেগৰ দৰে নহয় যে দেখাইছে বেলেগ হয় বেলেগ তেনেকুৱা একেবাৰে নহয় একদম চিম্পুল মানুহ হয় ঠিক আছে হোৱাটো উচিত নহয় কাৰণ আমি ফাৰ্ষ্ট অফ অল মানে যে ইন্ট্ৰডাকশ্যন যদি দিব লাগে আৰু ফাৰ্ষ্ট অফ অল মই সেইটোৱে ক'ব খোজোঁ যে মই এজন সাধাৰণ মানুহ বা আমি এজন সাধাৰণ মানুহ নৰ্মেল মানুহ তাৰপিছত যদি কোনোবাই কোনোবা প্লেটফৰ্মত ছাকচেছ কৰিছে কিবা কৰিছে এইটো চবৰে নিজৰ কষ্ট আৰু চবৰে মৰম আশীৰ্বাদ সেইখিনি আৰু লাষ্টতে কুৱেশ্যন কৰোঁ তাৰপিছত এণ্ড কৰি দিম ৰন্দা একদম ভাল কুৱেশ্যন এইটো ইউটিউবৰ ক্ষেত্ৰত কি হয় এতিয়া আপোনাৰ 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ হৈ গ'ল কিন্তু কেতিয়াবা কি হয় পিছত মানে যেতিয়া আগবাঢ়ি যাই থাকে ভিউজটো কমি আহি থাকে এতিয়া আপোনাৰ এজ অফ নাও 4 লাখ কিমান 92,000 মান আছে চাগে কিন্তু ভিউজটো অকণমান কমি আহি গৈছে সেইটোৰ ওপৰত মানে আপুনি কেনেকৈ চায়
বস্তুটো ভিউজ কম আহিলে দুখ লাগে বাৰু, নালাগা নহয়, কিন্তু যেতিয়া দেখো বেলেগেও ভিউজ কম পাইছে তেতিয়া দুখ নালাগে। মই যেতিয়া ভিউজ কম পাওঁ দুখ লাগে, কিন্তু যেতিয়া বেলেগ চেনেলবিলাকতো চাওঁ মানে ডাঙৰ ডাঙৰ চেনেল ভিউজ কম আছে, তেতিয়া গম পাওঁ যে ইউটিউব বেয়া, ইউটিউবৰ বৰ্তমান গ্লিচ চলি আছে, নটিফিকেশ্যন নাযায়, তেতিয়া মনটো ঠিক হৈ যায়। কিন্তু সেই বুলি এনেকুৱা নহয় যে বেলেগে ভিউ পাওক, মই সেইটো নিবিচাৰোঁ। মই বিচাৰোঁ যে ভাল ভিডিঅ'য়ে সদায় ভিউ পাওক, ভাল ক্ৰিয়েটৰে সদায় ভিউ পাওক, কাৰণ এটা কষ্ট কৰাৰ পিছত যদি মানুহজনে ফল নাপায়, সেইটো মোৰ ক্ষেত্ৰত বুলি নহয়, তোমাৰ ক্ষেত্ৰতো হওক বা বেলেগৰ ক্ষেত্ৰতো হওক, মই কেতিয়াও নিবিচাৰোঁ আৰু মোৰ ভালো নালাগিব। সেই মানুহজন ফল পাওক, কষ্টৰ ফল। থেংক ইউ ছ' মাছ ইমানখিনি টাইম দিয়াৰ বাবে। আৰু আপোনালোকে এনেকৈ পডকাষ্ট চাই থাকিব, আকৌ ভাল ভাল মানুহ আনিম, যাৰ পৰা শিকিব পাৰি বহুত কথা। ঠিক আছে, আৰু যদি আপোনালোকে বাজাজৰ যিকোনো দুচকীয়া বাহন ল'ব বিচাৰে আপোনালোকে কণ্টেক্ট কৰিব পাৰে ইয়াৰ তলত দিয়া নাম্বাৰটোত।